Hello everyone. আজি আমি ইংলিছ গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট পৰ্চনৰ ওপৰত ডিছকাছ কৰিম। সেইটো হৈছে টেন্স। এই পৰ্চনটো বহুত ইম্পৰ্টেণ্ট হয়। যদি এই পৰ্চনটো জানো আমি কেইটামান পৰ্চন ইজিলি মাৰ্কছ আনিব পাৰিম। কাৰণ টেন্স মানে কি হয়, এটা চেণ্টেন্স দিয়া থাকিব, তাত ডেছ দিয়া থাকিব, ব্ৰেকেটৰ ভিতৰত ভাৰ্ব এটা ভৰাই দিয়া থাকিব। ঠিক আছে, আমি ভাৰ্বটো কোনটো ফৰ্মেটত বহিব আমি জানিব লাগিব। আৰু যদি এই ক্লাছটো শেষলৈকে কৰা এইকেইটা বহুত ইজিলি কৰিব পাৰিবা। ঠিক আছে, নেক্সট কি আহিব টেন্সৰ লগত এৰৰ চেণ্টেন্স। এৰৰ চেণ্টেন্স আল্টিমেটলি টেন্সৰ যদি তুমি ফৰ্মেট কেইটা জানা কেনেকুৱা হয়, তেন্তে এৰৰ চেণ্টেন্স ইজিলি কৰিব পাৰিবা। ঠিক আছে, ক্লাছটো সেইবাবে শেষলৈকে চাই যাব, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট ভইচ চেঞ্জৰ কুৱেশ্যন এটেম্প কৰিব পাৰিবা ইজিলি। আৰু নেৰেশ্যন। ঠিক আছে, আজি ক্লাছটো যদি কৰা এই চাৰিটা পৰ্চন বহুত ধুনীয়াকৈ কৰিব পাৰিবা। এইকেইটা পৰ্চন বহুত ইম্পৰ্টেণ্ট হয়। আমি এতিয়া স্কুলত আছিলোঁ, ছাৰসকলে পঢ়াইছিল ন, মোকতো মোৰ দেউতাই টিচাৰ আছিলে, দেউতাই পঢ়াইছিলে, পূৰা পিটি পঢ়াইছিলে। সেইটো কাৰণে এই পৰ্চনকেইটা বহুত ধুনীয়াকৈ মনত আছে। চ' ভালকৈ চাই যোৱা, ক্লাছটো শেষলৈকে চাই যোৱা, বহুত ইজি হয়। আজি ক্লাছটো যদি কৰা আমি নেক্সট ক্লাছত ইয়াৰ ওপৰত MCQ ডিছকাছ কৰিম এটা এটাকৈ। চ' MCQবোৰ ধুনীয়াকৈ কৰিব পাৰিবা। আৰু এক্সামত এই চাৰিটা পৰা বিশেষকৈ টেন্স, এৰৰ চেণ্টেন্স, ভইচ চেঞ্জ আৰু নেৰেশ্যন, এইকেইটাৰ পৰা কেতিয়াও মাৰ্কছ নাযায়। ঠিক আছে, চ' ভালকৈ চাই যোৱা, আমি ষ্টাৰ্ট কৰিছোঁ। আমি যদি চাব যাওঁ টেন্স কেই প্ৰকাৰৰ হয়, তিনি প্ৰকাৰৰ হয়, সকলোৱে জানো ন, সেইবোৰ সৰুৰ পৰা পঢ়ি আহিছোঁ। প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰেজেণ্ট টেন্স মানে কি, বৰ্তমানে কিবা এটা কাম হৈ থকা বুজাবৰ কাৰণে প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। এইকেইটা এক্সাম্পল আছে, আমি যেতিয়া ভালকৈ পিছত ডিছকাছ কৰিম ভালকৈ চাই যাম, এক্সাম্পলবোৰ এটা এটাকৈ চাই যাম। নেক্সট আহিলে পাষ্ট টেন্স, কোনোবা এটা কাম যদি পাষ্টত হোৱা বুজাবৰ কাৰণে বা আগতে হোৱা বুজাবৰ কাৰণে পাষ্ট টেন্স, এইকেইটা এক্সাম্পল আছে। নেক্সট ফিউচাৰ টেন্সটো যিটো কাম ভৱিষ্যতে হ'ব। ঠিক আছে, প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল, পাষ্ট টেন্স মানে অতীত কাল, আৰু ফিউচাৰ টেন্স মানে ভৱিষ্যৎ কাল। ঠিক আছে, আমি এটা এটাকৈ এতিয়া ভালকৈ চাই যাম। আমি যদি চাব যাওঁ তেন্তে চোৱা, প্ৰেজেণ্ট টেন্সটো কেইটা ভাগত ভাগ কৰিব পাৰি, চাৰিটা ভাগত ভাগ কৰিব পাৰি। প্ৰেজেণ্ট ইনডিফাইনাইট বা চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু কেনেকৈ হয় কি হয় আমি এটা এটাকৈ চাই যাম এতিয়া। চিমিলাৰলি পাষ্টৰ কাৰণেও একে হয়, পাষ্ট ইনডিফাইনাইট বাই চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু ফিউচাৰৰ কাৰণেও একে হয়, ফিউচাৰ ইনডিফাইনাইট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। আমি কেনেকৈ হয়, প্ৰথমতে প্ৰেজেণ্টৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰেজেণ্ট ইনডিফাইনাইট টেন্স। ঠিক আছে, আমি সৰুতে পাই আহিছিলা ন, ক্লাছ 5তে আছিলে, কি আছিলে প্ৰেজেণ্ট ইনডিফাইনাইট। মানে কোনোবা এটা কাম ইউনিভাৰ্চেল ট্ৰুথ যিবোৰ হয়, ইউনিভাৰ্চেল ট্ৰুথ মানে কি হয়, চিৰসত্য ঘটনা হয়নে। যেনে মেন ইজ মৰ্টেল, এইটোতো সঁচা হয় ন, চিৰসত্য ঘটনা। ৱাটাৰ বইলছ এট 100 ডিগ্ৰী চেলচিয়াছ, চিৰসত্য ঘটনা ন। 100 ডিগ্ৰী চেলচিয়াছতকৈ 102 ডিগ্ৰী চেলচিয়াছতো বইল নহয়, বা তাতকৈ কমততো বইল নহয়, 100 ডিগ্ৰী চেলচিয়াছতে বইল হয়। এইবোৰ ইউনিভাৰ্চেল ট্ৰুথ হয়, সেইবোৰ সদায় চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট ইনডিফাইনাইট অৰ চিম্পল প্ৰেজেণ্ট তেতিয়া আহে। ঠিক আছে, নেক্সট কি আছে, হেবিচুৱেল একশ্যন। হেবিচুৱেল একশ্যন মানে কি হয়, যেনে ছোৱালীজনীয়ে অফেন ড্ৰিংক কফি ইন দ্য মৰ্ণিং, তাই প্ৰায়ে ৰাতিপুৱা কফি খায়। এইটো কি হ'ল, তাই অভ্যাসগত কাম হয় ন, অভ্যাসগত কাম বুজাবৰ কাৰণে চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰা হয়। আৰু নেক্সটটো হৈছে বৰ্তমানে কোনো এটা কাম হোৱা বুজাবলৈ। ঠিক আছে, যেনে উই প্লে ফুটবল, আমি ফুটবল খেলি আছোঁ, বৰ্তমানে খেলি আছোঁ, তাৰ কাৰণে কি ইউজ কৰা হ'ল, চিম্পল প্ৰেজেণ্ট টেন্স। ঠিক আছে, অ'কে, আমি এখন চাৰ্ট মনত ৰাখিব লাগিব, গোটেইকেইটাৰ কাৰণে এখন এখন চাৰ্ট। এই চাৰ্টকেইখন ইম্পৰ্টেণ্ট হয়, সৰুতে পাই আহিছিলোঁ ন। চোৱা, আমি বি ভাৰ্বৰ কাৰণে পঢ়িলোঁ যেনিবা, বি ভাৰ্বৰ কাৰণে আমি ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন লিখি ল'লোঁ, আৰু ছিংগুলাৰ আৰু প্লুৰেল লিখি ল'লোঁ। ফাৰ্ষ্ট পাৰ্চন আৰু ছিংগুলাৰৰ কাৰণে বি ভাৰ্ব হ'লে কি হ'ব, আই এম। প্লুৰেলত কি হ'ব, উই আৰ। ছেকেণ্ড পাৰ্চন ছিংগুলাৰত হ'ব ইউ আৰ, প্লুৰেলত কি হ'ব, ইউ আৰ। থাৰ্ড পাৰ্চন ছিংগুলাৰত হ'ব হি, চি, ইট, ইজ আৰু দে আৰ। আমি কিয় লিখিলোঁ, কাৰণ এক্সামত তোমাক কি দিব, এটা চেণ্টেন্স দি দিব, ভাৰ্বটো কোনটো ফৰ্মত থাকে লিখি নিদিয়ে। ব্ৰেকেটৰ ভিতৰত ভাৰ্বটো ছাপ'জ গ' দিলে হা, তেতিয়া কি হ'ব,
গ'লে কি হ'লহেঁতেন আই এম আছে ন আই গ' হ'লহেঁতেন উই আৰ আছে ন ইয়াত বি ভাৰ্বৰ কাৰণে উই আৰ বা এম আৰ এইবোৰ আহিছিলে এতিয়া গ' ভাৰ্বৰ কাৰণে কি হ'লহেঁতেন আই গ' ইউ উই গ' ইউ গ' ঠিক আছে হি চি দে গ' হি চি ইট গ' গ'ছ হ'ব ন থাৰ্ড পাৰ্চন ছিংগুলাৰত ইএছটো এড হৈ যায় আৰু লাষ্টত প্লুৰেলত কি হ'ব দে গ' তেনেকৈ বেলেগ বেলেগ কাৰণে বেলেগ হ'ব ইটৰ কাৰণে কি হ'ব আই ইট উই ইট ছিংগুলাৰ কাৰণে কি হ'ব উই ইটছ হ'ব হয়নে এইবোৰ আমি জানোৱেই কিন্তু পঢ়িব কিহৰ কাৰণে লাগিব এইবোৰ মনত ৰাখিব লাগিব এটা কাৰণে কাৰণ এক্সামত ইয়াৰ পৰাই আহিব আমি যেতিয়া ভাৰ্বটো পাৰফেক্টলি বহাব পাৰিম তেন্তে আমি ধুনীয়াকৈ এটা কুৱেশ্যন কাৰেক্ট কৰিব পাৰিম ঠিক আছে এৰৰ চেণ্টেন্সেই হওক আমি যদি গম পাই যাওঁ যে কোনকেইটা ফৰ্মেটত আছে আমি যদি এই ফৰ্মেটকেইটা মনত ৰাখিব পাৰোঁ এই চাৰ্টখন মনত ৰাখিব পাৰোঁ সকলোকেইটাৰ কাৰণে তেতিয়া আমি ধুনীয়াকৈ গোটেইকেইটাৰ কাৰণে উলিয়াই ল'ব পাৰিম হয়নে চেণ্টেন্সটো ধুনীয়াকৈ গম পাই যাম এইটো হৈছে প্ৰেজেণ্ট ইনডিফাইনাইট টেন্স বা চিম্পল প্ৰেজেণ্ট নেক্সট আমি চাম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে কি হয় যদি কোনো এটা কাম বৰ্তমানে চলি আছে তাক বুজাবৰ বাবে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে উই আৰ প্লেয়িং ক্ৰিকেট আমি ক্ৰিকেট খেলি আছোঁ এতিয়া ঠিক আছে বৰ্তমানে ক্ৰিকেট খেলি আছোঁ ন সেইটো বাবে উই আৰ প্লেয়িং ক্ৰিকেট আহিছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আহিছে ঠিক আছে যেনে আই এম বেকিং এ কেক মই এটা কেক বনাই আছোঁ ঠিক আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স দ্য চাইল্ড ইজ ড্ৰয়িং এ পিকচাৰ বাচ্ছাজনে এটা ডায়েগ্ৰাম ড্ৰ কৰি আছে ঠিক আছে ডায়েগ্ৰাম আঁকি আছে এতিয়া আঁকি আছে ন সেইটো কাৰণে ড্ৰয়িং এ পিকচাৰ হ'ল ঠিক আছে বাকী এক্সাম্পল কেইটা চাবা একেবাৰে ইজি হয় আমি কি কৰিব লাগে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কাৰণে ছাবজেক্টটোৰ লগত বি ভাৰ্ব এড কৰে নেক্সট ভাৰ্বৰ লগত আই এন জি এড কৰে যদি আমাক গ' ভাৰ্ব দিলেহেঁতেন কেনেকৈ হ'লহেঁতেন আমি চাই গ'লোঁ ছাবজেক্টটো যদি আই হয় বি ভাৰ্বটো কি এম হ'ল আইৰ লগত এম আহে ন আইৰ লগততো আৰ বা ইজ নাহে সেইটো বাবে বি ভাৰ্বটো এম আহিলে নেক্সট ভাৰ্বটো কি আছিলে গ' আছিলে গ' লগত আই এন জি যোগ কৰিলে গ'য়িং হ'ব চ' আমি চাই গ'লোঁ ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন আগতে যেনেকৈ চাইছিলোঁ তাৰ ছিংগুলাৰ প্লুৰেল চাই যাম গ' ভাৰ্ব হ'লে কি হ'ব I am going, we are going, you are going, he, she or it is going, they are going ঠিক আছে যদি go জেগাত বেলেগ এটা হ'লহেঁতেন it হ'লহেঁতেন তে কি হ'লহেঁতেন I am eating, we are eating, you are eating, he, she, it is eating আৰু they are eating ঠিক আছে মানে যেনেকুৱা ভাৰ্ব হয় তেনেকৈ চেঞ্জ হৈ যাব ন আমি জাষ্ট সেইটোৱে জানিব লাগিব এতিয়া যেনিবা চেণ্টেন্সটোত আমাক কেনেকৈ দিব আমাক দিব উই আৰ বেষ্ট ক্ৰিকেট পেকেটৰ ভিতৰত এটা ভাৰ্ব দিব ভাৰ্বটো দিব প্লে আমি এতিয়া পুট কৰিব লাগিব অপশ্যন থাকিব প্লে প্লেজ প্লেয়িং বা চেল প্লে ঠিক আছে আমি কি কৰিব লাগিব উই আৰ আমি বৰ্তমান ক্ৰিকেট খেলি আছোঁ চেণ্টেন্সটো পঢ়ি চাব লাগিব কি বুজাই আছে গম পাই গ'লো ন প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে সেইটো কাৰণে উই আৰ প্লেয়িং হ'ব ঠিক আছে সেইটো কাৰণে আমি সেই কোনটো ফৰ্মেটত আছে জানিবৰ কাৰণে এই টেন্সৰ ফৰ্মেটকেইটা ভালকৈ চাই যাম যাতে আমাৰ কেতিয়াও ভুল নহয় ঠিক আছে নেক্সট চাম আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি হয় বাৰু যদি কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজাইছে বা এইমাত্ৰ শেষ হোৱা বুজাবৰ বাবে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে যেনে ছোৱালীজনীয়ে তাই এছাইনমেণ্টটো কমপ্লিট কৰিলে এইমাত্ৰ শেষ কৰিলে ঠিক আছে তাহাঁতি এইমাত্ৰ এটা মিউজিয়ামলৈ গ'ল আই হেভ জাষ্ট ৰিচিভ এ পেকেজ মই এইমাত্ৰ এটা পেকেজ পাইছোঁ বা এইমাত্ৰ এটা গিফ্ট পাইছোঁ বা এটা বস্তু পাইছোঁ ঠিক আছে হি হেজ কুক ডিনাৰ অলৰেডি সি অলৰেডি খানা বনালেই সি মানে অলপ আগতে জাষ্ট খানাটো বনাই শেষ হৈছে সেইটো কাৰণে কি ব্যৱহাৰ কৰা হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্স কোনো এটা কাৰ্য এইমাত্ৰ শেষ হোৱা বুজাবৰ বাবে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া চোৱা ভাৰ্বৰ ফৰ্মেটটো কি হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কাৰণে কি আহে
সাবজেক্টটোৰ লগত সাবজেক্ট যদি আই হয় সাবজেক্টটোৰ লগত দুটা অক্সিলাৰী ভাৰ্ব এড হৈ যায় হেভ বা হেজ আইৰ লগততো হেভে হ'ব ন হেভ বা হেজ যোগ হয় দেন ভাৰ্বটো কি হয় ভাৰ্বটো হয় পাষ্ট পাৰ্টিচিপল ফৰ্মত হয় যেনে গ'টো কি হ'ব গান হৈ যাব গ'টো কি হ'ব গ'টো গান হৈ যাব পাষ্ট পাৰ্টিচিপল ফৰ্ম ঠিক আছে যেনে গো ভাৰ্বটোৰ কাৰণে আমি চাই যাওঁ ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চনৰ কাৰণে কি হ'ব ছিংগুলাৰ প্লুৰেলৰ গোটেইকেইটাৰ কাৰণে চাই গৈছোঁ I have gone, we have gone, you have gone, he, she, it has gone, আৰু they have gone মানে যাৰ লগত যিটো বহে আইৰ লগত সদায় হেভে বহে ন বা উইৰ লগত হেভে বহিব ন ঠিক আছে এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কোনো এটা কাৰ্য এইমাত্ৰ শেষ হোৱা বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছে ঠিক আছে আমাক এটা চেণ্টেন্স দিয়া থাকিব আমি চেণ্টেন্সটো পঢ়ি পেলাই গম পাম যে কোনটো টেন্সত আছে তাৰপিছত ভাৰ্বটো বহাব লাগিব চ' এতিয়াতো আমি গ'ষ্ট লিখিব নোৱাৰোঁ বা গোয়িং লিখিব নোৱাৰোঁ ন কি লিখিব লাগিব গান লিখিব লাগিব মানে ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিব লাগিব যোনটোৱে ভাৰ্ব দিয়া নাথাকক মইতো এটা ভাৰ্বৰ কথা কৈছোঁ গো ভাৰ্বটো এটা এক্সাম্পল হিচাপে লৈছোঁ অ'কে নেক্সট চাম যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় তেতিয়া কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে কি হয় কোনো এটা কাম আগতেই ষ্টাৰ্ট হৈছিলে ঠিক আছে অতীততে ষ্টাৰ্ট হৈছিলে হৈ পেলাই বৰ্তমানলৈকে চলি আছে মানে এতিয়ালৈকে চলি আছে আগতেই ষ্টাৰ্ট হৈ পেলাই এতিয়ালৈকে যদি চলি আছে সেইটো বুজাবৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে যেনে ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং ৰাতিপুৱাৰ পৰা বৰষুণ ধাৰাসাৰে দিয়ে আছে ঠিক আছে বৰষুণ কেতিয়া ষ্টাৰ্ট হৈছিল ৰাতিপুৱাই ষ্টাৰ্ট হৈছিলে কেতিয়ালৈকে দি আছে এতিয়ালৈকে দিয়ে আছে কি টেন্সৰ এক্সাম্পল হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এক্সাম্পল হ'ল ঠিক আছে she has been studying for the exam all day তাই গোটেই দিনটো পঢ়িয়ে আছে এতিয়ালৈকে পঢ়িয়ে আছে কিহৰ কাৰণে এক্সামৰ কাৰণে এডিআৰিৰ কাৰণে পঢ়িয়ে আছে তাই সাপোজ they have been working on the project since last year তাহাঁতি প্ৰজেক্টটোত লাষ্ট ইয়েৰৰ পৰা কাম কৰিয়ে আছে শেষ হোৱাই নাই এতিয়াও ঠিক আছে এনেকুৱা চেণ্টেন্সবোৰ বুজাবৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় অ'কে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি হয় ছাবজেক্টটোৰ লগত আগৰতে একে অক্সিলাৰী ভাৰ্ব দুটা আহে হেজ বা হেভ এড হয় প্লাছ ভাৰ্বটোৰ লগত ING যোগ হয় আৰু এটা হেজ হেভ আহিব ন তাৰপিছত আৰু এটা আহিব বিন আহিব মানে বি ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো বিন আহিব বিনটো আহিব হয়নে অ'কে সাবজেক্ট আহিলে হেজ হেভ অক্সিলাৰী ভাৰ্ব আহিলে তাৰপিছত বিন আহিলে তাৰপিছত ভাৰ্বৰ লগত ING যোগ হ'ল আমি গো ভাৰ্বৰ কাৰণে চালে গমেই পাম ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেলৰ কাৰণে চাই যাম I have been going we have been going ছেকেণ্ড পাৰ্চনৰ কাৰণে কি হ'ব ইউ হেভ বিন গোয়িং প্লুৰেলৰ কাৰণে হ'ব ইউ হেভ বিন গোয়িং থাৰ্ড পাৰ্চন ছিংগুলাৰৰ কাৰণে হ'ব হি চি ইট হেজ হ'ব ন হেজ বিন গোয়িং আৰু প্লুৰেলৰ কাৰণে হ'ব দে হেভ বিন গোয়িং ঠিক আছে চিম্পল হয় এইটো কিহৰ এক্সাম্পল চালো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আজি যদি কাৰোবাৰ কিবা কনফিউজন আছে আমি নেক্সট টেন্সৰ ওপৰত যেতিয়া MCQ কৰাম বা এৰৰ চেণ্টেন্স বা নেৰেশ্যন বা ভইচ চেঞ্চৰ ওপৰত যেতিয়া কৰাম তোমালোকে বহুত ইজিলি ক'ব পাৰিবা কিন্তু তাৰ কাৰণে আজি ক্লাছটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰথম পৰা শেষলৈকে ভালকৈ চাই যোৱা তেতিয়া একো কনফিউজন নাথাকে ধুনীয়াকৈ কৰিব পাৰিবা চব অ'কে নেক্সট চোৱা এতিয়া আমি কি চাম প্ৰেজেণ্টৰ চাৰিটা শেষ হৈ গ'ল আমি এতিয়া পাষ্ট টেন্সলৈ আহিম past indefinite tense or কি বুলি জনা যায় simple past tense past indefinite tense বা simple past tense কি হয় simple past tense যদি কোনোবা এটা কাম আগতেই শেষ হোৱা বুজাবৰ কাৰণে simple past tense ব্যৱহাৰ কৰা হয় ঠিক আছে যেনে এক্সাম্পল কেইটামান দিয়া আছে তোমালোকে চাব পাৰা কি এক্সাম্পল দিয়া আছে উই ট্ৰেভেল টু জাপান 2 years ago আমি 2 বছৰ আগতে জাপানলৈ গৈছিলোঁ
ঠিক আছে they finished their project last month তাহাঁতি last monthতে তেহাঁতৰ projectটো complete কৰিলে ঠিক আছে I met my friend at park yesterday মই মোৰ ফ্ৰেণ্ডক যোৱাকালি পাৰ্কত লগ পাইছিলোঁ she visited her grandmother last weekend তাই লাষ্ট উইকেণ্ডত তাই মানে আইতাকক লগ পাইছিলে ঠিক আছে সেই টেন্স কেইটা কি হয় গোটেইকেইটা যিকেইটা দিয়া আছে সেন্টেন্স কেইটা গোটেইকেইটা পাষ্ট টেন্সত বা সিম্পল পাষ্টত বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে চ' সিম্পল পাষ্টত কি আহে সিম্পল পাষ্টত আহে সেই ভাৰ্বটোৰ পাষ্ট টেন্সটো আহি যায় যেনে বি ভাৰ্বটো যদি হয় কি হ'ব বি ভাৰ্বটো যদি হয় আই ৱাজ উই ৱেৰ আমি ফাৰ্ষ্ট পাৰ্চন সিংগুলাৰ প্লুৰেলৰ কাৰণে চাইছোঁ ছেকেণ্ড পাৰ্চনৰ সিংগুলাৰ প্লুৰেলৰ কাৰণে কি হ'ব ইউ ৱেৰ থাৰ্ড পাৰ্চন সিংগুলাৰ প্লুৰেলৰ কাৰণে হি সি ইট ৱেৰ ইট ৱাজ আৰু দে ৱেৰ যদি এইটো গো ভাৰ্ব হ'লহেঁতেন কি হ'লহেঁতেন আই ৱেণ্ট হৈ গ'লহেঁতেন ন ৱাজৰ জেগাত আই ৱেণ্ট উই ৱেণ্ট ইউ ৱেণ্ট হি সি ইট ৱেণ্ট দে ৱেণ্ট ঠিক আছে চিম্পল হয় আমি জাষ্ট জানিব লাগে সেন্টেন্সটো কোনটো ফৰ্মেটত আছে আমি গম পালো কোনোবা এটা কাম যদি আগতে হৈ যোৱা বুজাবৰ কাৰণে আগতেই হৈ যোৱা বুজাবৰ কাৰণে কি টেন্স ব্যৱহাৰ কৰা হয় সিম্পল পাষ্ট টেন্স ওকে নেক্সট চাম আমি পাষ্ট কন্টিনিউয়াছ টেন্স পাষ্ট কন্টিনিউয়াছ টেন্স মানে কি হয় যদি কোনোবা এটা কাম আগতে হৈ আছিল সেইটো বুজাবৰ কাৰণে পাষ্ট কন্টিনিউয়াছ টেন্স বুজা যায় আগৰটো সিম্পল পাষ্ট আৰু পাষ্ট কন্টিনিউয়াছ টেন্সৰ ডিফাৰেন্সটো কি হয় সিম্পল পাষ্ট মানে আগতে কামটো হৈ গৈছিলে কিন্তু পাষ্ট কন্টিনিউয়াছ টেন্সৰ কি হৈছিলে আগতে সাপোজ হৈ আছিলে সাপোজ আমি কালি 8:30 বজাত কুইজ দি আছিলো হয়নে কেইটা বজাত কুইজ দি আছিলো 8:30 বজাত ঠিক আছে কুইজ দি আছিলো ন সেইটো টাইমত তোমালোকেতো দি আছিলা ন 10:30 আকৌ সাপোজ তাৰ ৰিভিজন টেষ্ট দিছিলো আমাৰ টেলিগ্ৰাম কুইজত গ্ৰুপত তো তোমালোকে কুইজটো দি আছিলা ন সো সেইটো কি হ'ব কিহৰ এক্সাম্পল হ'ব পাষ্ট কন্টিনিউয়াছ টেন্সৰ এক্সাম্পল হ'ব ঠিক আছে কেইটামান এক্সাম্পল আছে চোৱা the children were watching TV when the power went out যেতিয়া লাইট গৈছিলে বাচ্চাকেইটাই টিভি চাই আছিলে I was reading a book while he was cooking dinner যেতিয়া তেওঁ খানা বনাই আছিলে মই তেতিয়া এখন কিতাপ পঢ়ি আছিলো কিহৰ এক্সাম্পল হয় এইটো পাষ্ট কন্টিনিউয়াছ টেন্সৰ এক্সাম্পল হয় বা she was walking to work when it starts raining যেতিয়া বৰষুণ দি আছিলে তাই তেতিয়া খোজকাঢ়ি আছিলে কামৰ বাবে গৈ আছিলে খোজকাঢ়ি ঠিক আছে সিম্পল হয় আমি জাষ্ট মনত ৰাখিব লাগে এই চাৰ্টখন কাৰণ এই চাৰ্টখন যদি আমি মনত ৰাখিব পাৰোঁ এক্সামত ধুনীয়াকৈ কৰিব পাৰিম তাৰ কাৰণে চোৱা কি হয় সাবজেক্টটোৰ লগত বি ভাৰ্ব আহিব বি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বি ভাৰ্বৰ পাষ্ট ফৰ্ম মানে কি হ'ব was were আহিব হয়নে নেক্সট ভাৰ্বটো নেক্সট আহিব ভাৰ্বৰ লগত ING যোগ হ'ব যেনেকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত হৈছিলে ঠিক আছে এতিয়া চোৱা গো ভাৰ্বৰ কাৰণে কেনেকুৱা হ'ব ফাৰ্ষ্ট পাৰ্চনৰ কাৰণে যদি সিংগুলাৰ প্লুৰেল চাওঁ I was going we are going we were going এইটো পাষ্ট কন্টিনিউয়াছ টেন্স হয় ন we were হ'ব সেকেন্ড পাৰ্চনৰ কাৰণে যদি চাওঁ সিংগুলাৰ প্লুৰেলত কি হ'ব you are going থাৰ্ড পাৰ্চনত হ'ব he she it was going আৰু প্লুৰেলৰ কাৰণে হ'ব they were going ঠিক আছে এইটো কিহৰ এক্সাম্পল পাষ্ট কন্টিনিউয়াছ টেন্সৰ এক্সাম্পল বহুত ভালকে চাই যোৱা নেক্সট ক্লাছত কিন্তু যেতিয়া আমি MCQ ডিসকাস কৰিম লাইভত কৰাম তোমালোকে আনসাৰবোৰ তোমালোকে দিব লাগিব মই ক্লাছটো জাষ্ট লমহে সেইবাবে আজি ক্লাছটো ভালকে চোৱা নেক্সট চোৱা পাষ্ট পাৰফেক্ট টেন্স কি হয় কোনোবা এটা কাম পাষ্টত শেষ হোৱা বুজাবৰ কাৰণে মানে কি হৈছে কোনোবা এটা কাম used to describe this tense is used to describe an action that was completed before another action or point in the past
দুটা কামৰ ভিতৰত কোনোবা এটা কাম আগতে শেষ হোৱা বুজাবৰ কাৰণে past perfect tense বুজা যায় সেই দুইটা কামৰ ভিতৰত কোনোবা এটা কাম মেবি আগতেও হ'ব পাৰে দেই ঠিক আছে আমি এক্সাম্পল কেইটা চাম মই ইজিলি বুজাব পাৰিম চোৱা she had finished her homework before the guests arrived যেতিয়া আলহীসকল আহিছিলে তাইৰ আলহী অহাৰ আগতে তাই তাৰ হোমৱৰ্ক শেষ কৰিছিলে ঠিক আছে মানে এতিয়া চোৱা আলহী অহাৰ আগতে আলহী আহিছিলে তাৰ আগতে তাইৰ হোমৱৰ্ক কমপ্লিট কৰি দিলে ন এনেকুৱা সেন্টেন্স বুজাবৰ কাৰণে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে আমাক সেন্টেন্সটোত কেনেকুৱা দিয়া থাকিব সি ফিনিশটো ব্ৰেকেটৰ ভিতৰত দিয়া থাকিব সি ডেজ হাৰ হোমৱৰ্ক বিফ'ৰ দ্য গেষ্ট এৰাইভ আমি তেতিয়া কি কৰিব লাগিব হেড ফিনিশ লিখিব লাগিব ঠিক আছে by the time we reached the cinema the film had already started যেতিয়া আমি চিনেমা হলটো পাইছিলোগৈ চিনেমাখন অলৰেডি ষ্টাৰ্ট হৈয়ে গৈছিলে ঠিক আছে এনেকুৱা সেন্টেন্স বুজাবৰ কাৰণে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় যেনে তোমালোক যেতিয়া এক্সাম হল পাবাগৈ হয়তো ফিউচাৰৰ কাৰণে মই বুজাম বাৰু they had lived in Paris before moving to London তাহাঁতি লণ্ডনলৈ মুভ হোৱাৰ আগতে পেৰিছত বাস কৰিছিলে মানে আগতেই বাস হৈছিল ন আগতেই শেষ হৈছিলেগৈ সেইটো বাবে যেতিয়া এটা টেন্স this tense is used to describe an action that was completed before under action or point in the past কোনোবা এটা কাৰ্য মানে পাষ্টৰ আগতে শেষ হোৱা বুজাবৰ কাৰণে past perfect tense ব্যৱহাৰ কৰা হয় ঠিক আছে আমি এইখিনি মনত ৰাখিব লাগিব সিম্পল হয় past perfect tense present perfect tense হতে একে হয় যেটো have আছিলে subject plus auxiliary verb আছিল ন auxiliary verbৰ have তোৰ জায়গা have বা has ৰ জায়গাত had আহি যাব plus past participle form of verb তোৰ কি আহিব past participle form মানে যদি go হয় কি হ'ব first person singular plural কাৰণে I had gone we had gone second person কাৰণে go verb to কি হ'ব you had gone plural কাৰণে হ'ব you had gone third person singular কাৰণে কি হ'ব he she it had gone আৰু plural কাৰণে হ'ব they had gone ঠিক আছে এতিয়া বুজি পাইছ নে নাজানো কিন্তু যেতিয়া প্ৰবলেম কৰিম তেতিয়া কিন্তু ভালকে মানে ক্লিয়াৰ হ'ব লাগিব এটো কাৰণে চাই যোৱা বস্তুবোৰ একেবাৰে ইজি হয় দুটা ইভেন্টৰ এটা যেতিয়া আগত হোৱা পাষ্টত শেষ হোৱা বুজাবৰ কাৰণে past perfect tense ব্যৱহাৰ কৰা হয় যেনে he had already left when I called him মই যেতিয়া তাক মাতিছিলো সি অলৰেডি গলেই ঠিক আছে মই যেতিয়া ষ্টেচনটো পাইছিলোগৈ ট্ৰেইনখন অলৰেডি গলেই দুটা ইভেন্ট হয় ন দুইটা পাষ্টতে হৈ গৈছিলে কিন্তু মই গৈ পোৱা আগতে ট্ৰেইনখন গুচি গৈছিলে আৰু তেনেকুৱা সেন্টেন্স বুজাবৰ কাৰণে past perfect tense ব্যৱহাৰ কৰা হয় এইকেইটা চাবা সাবজেক্ট সাপোজ I টো সাবজেক্ট হয় I we you he she it they এইকেইটা সাবজেক্ট হয় তাৰ লগত অক্সিলাৰী ভাৰ্বটো ইউজ হ'ব had past perfect tenseৰ কাৰণে had হ'ল সিম্পলৰ কাৰণে কি আছিলে সিম্পল পাৰফেক্ট টেন্সৰ কাৰণে has বা have আছিলে ঠিক আছে দেন ভাৰ্বটোৰ past participle ফৰ্মটো ইউজ কৰা হয় ওকে নেক্সট কি আহিলে past perfect continuous tense past perfect continuous tenseৰ কাৰণে কি আহে this tense is used to indicate an action that started before a certain point in the past and continue up until the point ঠিক আছে যদি কোনোবা এটা বস্তু পাষ্টতে ষ্টাৰ্ট হৈ গৈছিলে আগতে ষ্টাৰ্ট হৈ পেলাই বেলেগ এটা ইনসিডেন্ট চলালৈকে চলি থকা বুজাবৰ কাৰণে বেলেগ এটা ইনসিডেন্ট আৰম্ভ হোৱালৈকে চলি আছে বুজাবৰ কাৰণে past perfect continuous tense ব্যৱহাৰ কৰা হয় আমি এক্সাম্পল কেইটা কিয় চাম কাৰণ এক্সাম্পল কেইটা চালে আৰু বেছি ইজিলি বুজি পাম মানে যেতিয়া বৰষুণ বা ধুমুহা আহিছিলে যোৱাকালি সাপোজ ধুমুহা আহিছিলে যেতিয়া ধুমুহা আহিছিলে তেতিয়ালৈকে মই পঢ়িয়ে আছিলো past perfect tense টো কেনেকুৱা আছিলে ধুমুহা অহা আগতেই মই পঢ়া সামৰিলো বা ধুমুহা আগতেই মই পঢ়িছিলো কিন্তু past perfect continuous tense কি হয় যেতিয়া ধুমুহা আহিছিলে মই অলৰেডি পঢ়িয়ে আছিলো ঠিক আছে I had been studying before the storm started
ষ্টাৰ্ট যেতিয়ালৈ ধুমুহাটো ষ্টাৰ্ট হৈছিলে তেতিয়ালৈকে মই পঢ়িয়ে আছিলোঁ আগলৈকে। নেক্সটটো কি আছে, চি হেড বিন কুকিং হুৱেন আই এৰাইভ হোম। মই যেতিয়া ঘৰ পাইছিলোগৈ তাই খানা বনাই আছিলে। ঠিক আছে, দ্য চিলড্ৰেন হেড বিন প্লেয়িং বিফ'ৰ দেয়াৰ পেৰেণ্টছ কল দেম ইনচাইড। বাচ্চাকেইটাই তেওঁলোকৰ পেৰেণ্টছে ভিতৰলৈ নামাতালৈকে খেলিয়ে আছিলে। ঠিক আছিলে, মানে দুটা ইনচিডেণ্ট, পাষ্টৰ দুটা ইনচিডেণ্ট, এটা ইনচিডেণ্ট হোৱাৰলৈকে ইটো ইনচিডেণ্ট চলিয়ে থকা বুজাবৰ কাৰণে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ঠিক আছে, অ'কে। পাষ্ট পাৰফেক্ট টেন্সৰ কাৰণে কি হয়, কি লাগে, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সৈতে একেই হয়। ইয়াত অক্সিলেৰী ভাৰ্বটো হেড আহে, লগতে বিনটো লাগে, ছাবজেক্ট প্লাছ অক্সিলেৰী ভাৰ্ব হেড আহিব, লগত প্লাছ বিন আহিব। নেক্সট ভাৰ্বৰ লগত আই এন জি যোগ হয়। যেনে গো ভাৰ্বৰ কাৰণে আমি যদি চাওঁ, ফাৰ্ষ্ট পাৰ্চনৰ কাৰণে কি হ'ব, আই হেড বিন গোয়িং। প্লুৰেলৰ কাৰণে হ'ব উই হেড বিন গোয়িং। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ কাৰণে হ'ব ইউ হেড বিন গোয়িং। প্লুৰেলৰ কাৰণে হ'ব ইউ হেড বিন গোয়িং। থাৰ্ড পাৰ্চন ছিংগুলাৰ কাৰণে হ'ব হি চি ইট হেড বিন গোয়িং। আৰু প্লুৰেলৰ কাৰণে হ'ব দে হেড বিন গোয়িং। ঠিক আছে, বুজি পাইছা ন, বস্তুবোৰ ইজি হয়। আমি কিন্তু নেক্সট ক্লাছত প্ৰব্লেম কৰিম, প্ৰব্লেম কৰিলে আৰু ডিছকাছ ভালকৈ পাৰিম। প্ৰব্লেম মানে কি আৰু MCQ ডিছকাছ কৰিম। আৰু ইংলিছ পৰ্চনটো, ইংলিছৰ যিখিনি MCQ হয় প্ৰায় মেথছৰ নিচিনাই। আমি যদি প্ৰেক্টিচ নকৰোঁ নহয় বস্তুবোৰ পাহৰি যাম, হয়নে? সেইটো কাৰণে আমি প্ৰেক্টিচ কৰিব লাগিব, আৰু যিমান প্ৰেক্টিচ কৰিম সিমান ইজিলি বস্তুবোৰ কৰিব পাৰিম। ঠিক আছে, অ'কে। নেক্সট চাওঁ, ফিউচাৰ ইনডিফাইনাইট টেন্স। মানে ফিউচাৰ ইনডিফাইনাইট টেন্সক কি বুলি জনা যায় আৰু চিম্পল ফিউচাৰ। চিম্পল ফিউচাৰ, কোনোবা এটা কাম ভৱিষ্যতে হোৱা বুজাবৰ কাৰণে চিম্পল ফিউচাৰ টেন্স বা ফিউচাৰ ইনডিফাইনাইট টেন্স ব্যৱহাৰ কৰা হয়। যেনে ইয়াত আৰু এটা বস্তু মনত ৰাখিবা, ফাৰ্ষ্ট পাৰ্চনৰ লগত চেল আৰু ছেকেণ্ড পাৰ্চনৰ লগত, ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ লগত উইল ব্যৱহাৰ কৰা হয়। ঠিক আছে, ফাৰ্ষ্ট পাৰ্চনৰ লগত চেল আৰু ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ লগত উইল ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, এক্সাম্পল কেইটা যদি চাওঁ আমি দেখা পাম কি হ'ব, আই চেল ভিজিটেড দ্য মাৰ্কেট। মই মাৰ্কেটখনলৈ যাম। কেতিয়া যাম, কাইলৈ যাম বা পৰহিলৈ যাম, ফিউচাৰত যাম ন। মই মাৰ্কেটখনলৈ পিছত যাম, কেতিয়া যাম মই নিজে নাজানো। ঠিক আছে, এনেকুৱাবোৰ বুজাবৰ কাৰণে চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়। আৰু বাকীকেইটা এক্সাম্পল কেইটা চোৱা, ইয়াত 4টা এক্সাম্পল দিয়া আছে। এক্সাম্পলবোৰ চাবাই, কিবা এটা বস্তু বুজিবৰ কাৰণে এক্সাম্পল বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নেক্সট চোৱা, নেক্সট কি দিয়া আছে, টুমৰো উইল বি হলিডে। কাইলৈ কি হয়, কাইলৈ হলিডে হয়। কাইলৈ শনিবাৰো হয় ন, কাইলৈ দেওবাৰ। কাইলৈ হলিডে, কাইলৈ হলিডে, কাইলৈ বন্ধ হয়। মানে কাইলৈৰ লগত কনফিউজ হ'ব নালাগে, হলিডে, ছাপ'জ মানডে হলিডে হয়, চ' মানডে উইল বি হলিডে, হয়নে? সেইটো কি হয়, চিম্পল ফিউচাৰ। জাষ্ট আমি গম পাওঁ যে এইটো চিম্পল ফিউচাৰত ব্যৱহাৰ কৰা হৈছে। চি উইল ট্ৰেভেল টু দ্য গুৱাহাটী নেক্সট উইক। তাই নেক্সট উইক গুৱাহাটীলৈ যাব। কি হৈছে, এইটো চিম্পল ফিউচাৰ। তাই নেক্সট উইক যাবহে, মানে যোৱা সপ্তাহলৈ তাই গুৱাহাটী যাব। ঠিক আছে, ৰীনা উইল কমপ্লিটেড হাৰ এছাইনমেণ্ট। ৰীনাই তাই এছাইনমেণ্টটো কমপ্লিট কৰিলে। ঠিক আছে, চ' এনেকুৱা টাইপৰ চেণ্টেন্সবোৰ বুজাবৰ কাৰণে চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়। ঠিক আছে, চিম্পল ফিউচাৰ টেন্স মানে অ'কে। আমি এই চাৰ্টখন মনত ৰাখিব লাগিব। চাৰ্টখন কি আছিলে, আগৰতে একে হয়, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চনৰ লগত মই আগতে কৈছোঁ চেলটো ফাৰ্ষ্ট পাৰ্চনৰ লগত আহিব, উইলটো ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ লগত আহিব। মই তোমালোকক এটা হোমৱৰ্ক দিলোঁ, কমেণ্ট ছেকশ্যনত আনচাৰটো দিবা। কেতিয়াবা আই উইল হয়,
বা কেতিয়াবা দে চেল হয় কেতিয়া হয় বাৰু কমেন্ট সেকশনত এটা মেছেজ কৰিবা যদি বুজি পোৱা আৰু যদি নোপোৱা মই কমেন্ট সেকশনত লিখি দিম বাৰু ঠিক আছে কিন্তু তোমালোকে নিজে এবাৰ ট্ৰাই কৰিব লাগিব এবাৰ কাৰোবাৰ তাত যদি আগৰ 8-9ৰ কিতাপ আছে ইংলিছৰ জেনেৰেল বুকছ সেইখন এবাৰ মেলি চাবা একেবাৰে ইজি হয় বস্তুবোৰ ঠিক আছে অ'কে হোমৱৰ্কটো কমেন্ট সেকশনত মেছেজ কৰিব লাগিব ঠিক আছে ইয়াত কি দিয়া আছে সাবজেক্ট সিঙ্গুলাৰ আৰু প্লুৰেল ফাৰ্ষ্ট পাৰ্সনত কি হ'ব আই শেল গো ঠিক আছে উই শেল গো মানে সাবজেক্ট আহিব সাবজেক্টৰ লগত শেল বা উইল আহিব শেল বা উইল আহিব প্লাস ভার্ব বহুত বেয়া হৈছে বস্তু বুজি পাইছা ন আমি ইয়াতে চাওঁ আই লগত আইটো সাবজেক্ট হয় শেলটো অক্সিলাৰি ভার্ব হয় শেল বা উইল আহিলে নেক্সট গো গোটো হৈছে ভার্ব ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ প্লুৰেলত আহিব আই শেল গো উই শেল গো সেকেন্ড পাৰ্সন সিঙ্গুলাৰ প্লুৰেলত আহিব ইউ উইল গো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ আৰু প্লুৰেলত আহিব হি সি ইট উইল গো আৰু দে উইল গো ঠিক আছে সিম্পল হয় আমি যেতিয়া প্ৰব্লেম কৰিম বেছি ভালকে বুজি পাম মানে এমচিকিউ যেতিয়া ডিসকাস কৰিম কিন্তু চাই যোৱা এই ডেফিনেশ্যনখিনি বা ক'ত কেনেকৈ বহে সেইটো ইম্পৰ্টেণ্ট হয় মই আজি ক্লাছটো সেইটো কাৰণে লৈছোঁ যাতে তোমালোকৰ একো কনফিউজন নাথাকে নেক্সট আহিলে ফিউচাৰ কণ্টিনিউৱাছ টেন্স কোনোবা এটা কাম ফিউচাৰত হৈ থকা বুজাবৰ কাৰণে ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় যেনে তোমালোকে এক্সামত লিখিবা ন এক্সামত কৰিবা ন এক্সাম দিবা ন সকলোৱে ঠিক আছে আগৰ হতে একেই হয় চেল বা উইল আহিলে তাৰ লগত এটা বি আহে বিটো এড হৈ যায় তাৰপিছত ভাৰ্বটোৰ লগত আইএনজি এড হৈ যায় আগতে যেনেকৈ কৰিছিলোঁ আমি একেই হয় ইয়াত জাষ্ট বিটো এড হৈ যায় she will be attending the meeting at 3 PM তাই 3টা বজাত মিটিংখন এটেণ্ড কৰিব ঠিক আছে I shall be reading for 2 hours মই 2 ঘণ্টাৰ কাৰণে পঢ়ি থাকিম ঠিক আছে মই 2 ঘণ্টাৰ কাৰণে পঢ়িম ফিউচাৰত এতিয়া নহয় he will be practicing for tournament সি টুৰ্ণামেণ্টৰ কাৰণে প্ৰেক্টিচ কৰিব ঠিক আছে মইতো এটা সেন্টেন্স কওঁ তোমালোকে এক্সাম দিবা কেতিয়া দিবা 10টা বজাত হয় নাই ইউ উইল বি এটেণ্ডিং দ্য এক্সাম এট 10 PM যেটা বজাতে হওক যদি 9টা বজাত হয় 9টা বজাত এটেণ্ড কৰিবা 10টা বজাত হলে 10টা বজাত এটেণ্ড কৰিবা চ' ইয়াতো একে কি হয় আই আহিলে সাবজেক্টৰ লগত চেল বা উইল লাগিলে তাৰ লগতে বিটো এড হ'ল ঠিক আছে তাৰপিছত ভাৰ্বৰ লগত আইএনজি যোগ হ'ল ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ প্লুৰেলৰ কাৰণে কি হ'ব আই শেল বি গোয়িং উই শেল বি গোয়িং সেকেন্ড পাৰ্সন সিঙ্গুলাৰ আৰু প্লুৰেলৰ কাৰণে কি হ'ব ইউ উইল বি গোয়িং থাৰ্ড পাৰ্সন সিঙ্গুলাৰ আৰু প্লুৰেলৰ কাৰণে কি হ'ব হি সি বা ইট উইল বি গোয়িং আৰু প্লুৰেলৰ কাৰণে হ'ব দে উইল বি গোয়িং ঠিক আছে বস্তুকেইটা ভালকে চাই যোৱা এই ডেফিনেশ্যন বা কেনেকৈ বহে সেইটোৱে ইম্পৰ্টেণ্ট এইকেইটা যদি আমি ভালকে মনত ৰাখিব পাৰোঁ নহয় গোটেইকেইটাৰ কাৰণে মানে চিম্পল টেন্সৰ প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ পাষ্টৰ 4টা ফিউচাৰৰ 4টা তেন্তে আমি বাকী যিকেইটা পৰ্চন দিলোঁ যেনে টেন্সৰ প্ৰব্লেম আহিলে টেন্সৰ এমচিকিউ আহিলে বা এৰৰ সেন্টেন্স আহিলে ভইচ চেঞ্জ বা নেৰেশ্যন আমি এইকেইটাত পুৰা প্ৰ হৈ যাম যদি বস্তুবোৰ গম পাওঁ এইকেইটাত মাৰ্কছ আমাৰ কেতিয়াও নাযায় সদায় মাৰ্কছ আহিবই আহিব সেইটো কাৰণে ভালকে চোৱা আজি ক্লাছটো বহুত ইম্পৰ্টেণ্ট হয় নেক্সটটো কি হয় ফিউচাৰ পাৰফেক্ট টেন্স কোনোবা এটা কাম ফিউচাৰত শেষ হোৱা বুজাবৰ কাৰণে ফিউচাৰ দুটা কামৰ ভিতৰত আগৰ পাষ্ট টেন্সৰ সৈতে কি হয় ফিউচাৰ দুটা কামৰ ভিতৰত এটা কামতকে ইটো কাম যদি আগতে শেষ হোৱা বুজাবৰ কাৰণে কি টেন্স ইউজ কৰা হয় ফিউচাৰ পাৰফেক্ট টেন্স ঠিক আছে আমি এক্সাম্পল চাম বেছি ইজিলি বুজি পাম I shall have completed my work before you arrive তুমি অহাৰ আগতেই মই মোৰ কামটো শেষ কৰিম ঠিক আছে এটা ইনসিডেন্ট হোৱাৰ আগতে এটা ইনসিডেন্ট শেষ হোৱা বুজাবৰ কাৰণে he will have left by time the show starts যেতিয়া শ্ব'টো ষ্টাৰ্ট হ'ব তাৰ আগতে
তাৰ সেইটো টাইমতে সি আঁতৰি যাব বা সি গুচি যাব, ঠিক আছে। They will have built the house by end of the year. বছৰটো শেষ হোৱাৰ আগতে বা বছৰটো শেষ হোৱাৰ সময়তে তাহাঁতি ঘৰটো বনাই কমপ্লিট কৰিব। মিস্ত্ৰীকেইজনে ছাপ'জ ঘৰটো বনাই বছৰটো শেষ হোৱাৰ আগতে কমপ্লিট কৰিব। আৰু এইবোৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হৈছে? ফিউচাৰ পাৰফেক্ট টেন্স। কোনোবা এটা কাম ফিউচাৰত শেষ হোৱা বুজাবৰ কাৰণে, আগৰ পৰা চলি আছিলে শেষ হোৱা বুজাবৰ কাৰণে ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াতো চিম্পল, ছাবজেক্টটো আহিলে, চেল হেভ আহিলে বা উইল হেভ আহিলে, ফাৰ্ষ্ট পাৰ্চনৰ কাৰণে চেল হেভ আহিলে, উইল হেভ কাৰ কাৰণে আহিলে? ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ কাৰণে। নেক্সট পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব, ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। তাৰপিছত টাইমটো যদি মেনশ্যন কৰা থাকে বা নাথাকিবও পাৰে, সেইটো অপশ্যনেল হয়। চ' আমি চাম এতিয়া গো ভাৰ্বৰ কাৰণে চাম, ঠিক আছে। তোমালোকে বেলেগ বেলেগৰ কাৰণে চাবা, আৰু পাৰিলে এই চাৰ্টকেইখন গোটেইকেইটাৰ কাৰণে 4x3 মানে 12 12টা ফৰ্মেটত চাৰ্টকেইখন বনাই ল'বা। 4 4 4 4, ঠিক আছে। আমি এতিয়া সৰু আছিলোঁ, এইবোৰ বস্তু স্কুলত ধুনীয়াকৈ পঢ়াইছিলে। মোকতো মোৰ দেউতাই পঢ়াইছিলে, দেউতা টিচাৰ আছিলে আমাৰ স্কুলৰ। চ' পূৰা পিটি পিটি পঢ়াইছিলে, সেইটো বাবে এইখিনি বস্তু সদায় মুখস্থ আছিলে। আৰু স্কুলত তেনেকৈ পঢ়াওঁতে বস্তুবোৰ মনত ৰখি যায় ন। সেই স্কুলত যেনেকৈ আমি ট্ৰেডিশ্যনেল ৱেত লিখি লিখি পঢ়িছিলোঁ তেনেকৈ পঢ়িবা, তেতিয়া বস্তুবোৰ কেতিয়াও পাহৰা নহয়, ঠিক আছে। প্ৰেজেণ্ট, পাষ্ট, পাৰফেক্ট। অ'কে, ছাবজেক্ট ছিংগুলাৰ প্লুৰেল, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চনৰ কাৰণে কি হ'ব? আই চেল হেভ গান। প্লুৰেলত হ'ব উই চেল হেভ গান। মই অলৰেডি কৈছোঁ ন। এইকেইটা চোৱা, ষ্ট্ৰাকচাৰটো চোৱা, ষ্ট্ৰাকচাৰটো যেনেকৈ আছে তেনেকেই হ'ব। ষ্ট্ৰাকচাৰটো কি কৈছে? ছাবজেক্টৰ লগত চেল হেভ বা উইল হেভ পঢ়িব কণ্ডিশ্যন ৱাইজ। ফাৰ্ষ্ট পাৰ্চনৰ কাৰণে চেল হেভ হ'ব, বাকী ছেকেণ্ড আৰু থাৰ্ডৰ কাৰণে উইল হেভ হ'ব। দেন পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব। চ' আই চেল হেভ গান, উই চেল হেভ গান। ছেকেণ্ড পাৰ্চনৰ কাৰণে হ'ব ইউ উইল হেভ গান, ইউ উইল হেভ গান। থাৰ্ড পাৰ্চনৰ কাৰণে হ'ব হি চি ইট উইল হেজ গান। আৰু প্লুৰেলৰ কাৰণে হ'ব দে উইল হেভ গান, ঠিক আছে। ইজি হয় বস্তুবোৰ। আমি MCQ ডিছকাছ কৰিম নেক্সট, তেতিয়া বেছি ভালকৈ বুজি পাবা। আৰু কিবা কনফিউজন থাকিলে আজি ক্লাছটো ভালকৈ চাবা, কিন্তু চাই পেলাই তোমালোকে বস্তুবোৰ নোট ডাউন কৰি যোৱা, পেন পেঞ্চিল লোৱা, নোট ডাউন কৰি যোৱা। আৰু কিবা যদি ডাউট আছে মোক সুধিবা। নেক্সট ক্লাছত কিন্তু যেতিয়া আমি MCQ ডিছকাছ কৰিম তেতিয়া কাৰেক্টলি আনচাৰ দিব লাগিব। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, ফিউচাৰত কিবা এটা ইনচিডেণ্ট হোৱাৰ বুজাবৰ কাৰণে, দুটা ইনচিডেণ্টৰ ভিতৰত এটা ইনচিডেণ্ট আগতে হোৱা বুজাবৰ কাৰণে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ইয়াত ডেফিনেশ্যনটো লিখা আছে, আমি এবাৰ পঢ়িম। The future perfect continuous tense is used to describe an action that will have been ongoing for a certain duration up to a specific point in the future. It emphasizes the duration of an activity that continues until a particular future moment. মানে ফিউচাৰ দুটা ইনচিডেণ্ট এটা হোৱালৈকে আন এটা হৈ থকা বুজাবৰ কাৰণে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। আমি ভালকৈ বুজিবৰ কাৰণে এক্সাম্পল কেইটা চাম। By next year, I shall have been working for at this company for 5 years. Next year লৈকে মই কোম্পানীটোত 5 বছৰৰ কাৰণে কাম কৰিম। But you will have been studying for 3 hours by the time you will arrive. তুমি আহাৰলৈকে তাই 3 ঘণ্টা পঢ়ি থাকিব, ঠিক আছে। এনেকুৱা টাইপৰ চেণ্টেন্সবোৰৰ কাৰণে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। আৰু দুটা দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট চোৱা, একেই হয়। চেল হেভ বিন আহিব ফাৰ্ষ্ট পাৰ্চনৰ লগত, আৰু ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ লগত আহিব উইল হেভ বিন, উইল হেভ বিন। থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত হেজ আহে ন, সেইটো কাৰণে উইল হেজ বিন আহিব, আৰু প্লুৰেলৰ লগত উইল হেভ বিন আহিব। নেক্সট ভাৰ্বটোৰ লগত ING এড হৈ যাব, যেনেকৈ আগতে কৰিছিলোঁ। চ' কি আহিব? ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ প্লুৰেলত আহিব আই চেল হেভ বিন গোয়িং, প্লুৰেলত আহিব উই চেল হেভ বিন গোয়িং। ছেকেণ্ড পাৰ্চনত আহিব ইউ উইল হেভ বিন গোয়িং, ইউ উইল হেভ বিন গোয়িং ছিংগুলাৰ প্লুৰেলৰ কাৰণে। আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেলৰ কাৰণে হ'ব হি চি ইট উইল হেজ বিন গোয়িং বা দে উইল হেভ বিন গোয়িং, ঠিক আছে। চ' আজি ক্লাছটো বহুত ইম্পৰ্টেণ্ট হয়। যোনে চাই আছা বস্তুবোৰ ভালকৈ নোট ডাউন কৰি যোৱা। কিবা যদি কনফিউজন থাকে আমাক ডাইৰেক্টলি সুধিবা, কাৰণ নেক্সট টাইম যেতিয়া আমি MCQ কৰিম, আজি ক্লাছটো যদি ভালকৈ বুজি পাইছা, তোমালোকে টেন্সৰ যেতিয়া চেণ্টেন্স এটা দিয়া থাকে, MCQ দিয়া থাকে, তাত ভাৰ্ব বহাবলৈ কেতিয়াও ভুল নহয়। বা
এৰৰ চেণ্টেঞ্চ যেতিয়া দিয়া থাকে কেতিয়াও ভুল নহয়, বা ভইচেঞ্চ বা নেৰেশ্যন এইবোৰ দিয়া থাকিলে কেতিয়াও ভুল নহয়, আমি ধুনীয়াকৈ কৰিব পাৰিম। ঠিক আছে, অ'কে, থেংক ইউ।